তো হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেলে। চ' ফ্ৰেণ্ডছসকল, আমাৰ যিটো নতুনকৈ ৰিকুৱাৰমেণ্ট আহি পৰিছে, সেইটো আহি পৰিছে যিটো বৰপেটা ফালৰ পৰা। চ' ফ্ৰেণ্ডছসকল, যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডছসকলক শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছসকল, এনেকুৱা ৰিকুৱাৰমেণ্টৰ ভিডিঅ' সদায় আপোনালোকৰ বাবে লৈ আনো। চ' ফ্ৰেণ্ডছসকল, আজি চাই লওঁ কোনটো ৰিকুৱাৰমেণ্ট খালী হৈছে। চ' ফ্ৰেণ্ডছসকল, ইয়াত চাব পাৰে যিটো অৰ্গেনাইজেশ্যন, যিটো SSC যিটো বৰপেটা ফালৰ পৰা আহিছে, যিটো পোষ্ট নেম যিটো হেড টিচাৰ এছিষ্টেণ্ট টিচাৰৰ কাৰণে যিটো ভেকেঞ্চিছ আহি পৰিছে, টোটেল ভেকেঞ্চিছ আহি পৰিছে 9টা। এণ্ড আমাৰ যিটো জব টাইপটো হ'ব গভৰ্ণমেণ্ট, যিটো অকণমান কণ্ট্ৰেকচুৱেল হ'ব। এণ্ড যিটো জব লোকেশ্যন হ'ব বৰপেটা আছামত। যিটো এপ্লিকেশ্যন প্ৰচেছটো ৱাকিং ইণ্টাৰভিউ হ'ব অনলি। এণ্ড যিটো ইণ্টাৰভিউৰ যিটো ডেটটো হ'ব 25/7/2024। এণ্ড ইলিজিবিলিটি কি লাগিব আপোনালোকে চাই লওঁ আহক। চ' ফ্ৰেণ্ডছসকল, ইয়াত লেখা আছে, আপোনালোকে চাব পাৰে যিটো এডভাৰটাইজমেণ্ট যিটো ডিটেইলছটো ইয়াত লেখা আছে, আপোনালোকে চাই লওক। চেলাৰীটো হ'ব যিটো টেট কোৱালিফাই 24,000 হ'ব যিটো পাৰ মান্থ। এণ্ড যিটো নন টেট কোৱালিফাই অনলি 22,000হে হ'ব পাৰ মান্থ। চ' ফ্ৰেণ্ডছসকল, ভালদৰে চাই লওঁ। যিটো ইম্পৰ্টেণ্ট দিয়া আছে এডভাৰটাইজমেণ্ট যিটো ৰিলিজ পাইছিলে, সেইটো 13/7/2024। এণ্ড যিটো ৱাকিং ইণ্টাৰভিউটো হ'ব 25/7/2024। যিটো ভেকেঞ্চিছ ইয়াত চাব পাৰে, হেড টিচাৰৰ কাৰণে ইংলিছৰ কাৰণে 2টা ভেকেঞ্চিছ, ইকনমিক্সৰ কাৰণে এটা, হেড টিচাৰৰ কাৰণে অনলি ইংলিছত 2টা ভেকেঞ্চিছ খালী হৈছে। যিটো এছিষ্টেণ্ট টিচাৰ ইকনমিক্সত এটা, আছামিছত এটা, ছ'চিয়লজি মানে, এণ্ড যিটো এডুকেশ্যনত এটা, পলিটিকেল ছায়েন্সত এটা, লজিক এণ্ড ফিলচফিত এটা, যিটো মেথামেটিক্সত এটা, টোটেল 9টা ভেকেঞ্চিছ। যিটো ইলিজিবিলিটি কি লাগিব চাই লওক। এণ্ড যিটো এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে হেড টিচাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী যিটো লাগিব, ইংলিছ উইথ BEd হায়াৰ ছেকেণ্ডেৰী যিটো টেট কোৱালিফাই হ'ব লাগিব। যিটো এছিষ্টেণ্ট টিচাৰৰ কাৰণে মাষ্টাৰ ডিগ্ৰী ইন ৰিলিভেণ্ট ছাবজেক্ট উইথ BEd হায়াৰ ছেকেণ্ডেৰী টেট কোৱালিফাই হ'ব লাগিব। এণ্ড যিটো প্ৰিফাৰেঞ্চ এক্সপিৰিয়েঞ্চ টিচিং ইন UP HSC লেভেল, যিটো এজ লিমিট ইয়াত বিল' 45/0/2024। এণ্ড যিটো চিলেকশ্যন প্ৰচেছ হ'ব ইয়াত চাব পাৰে, অনলি ৱাকিং ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ যিটো টেষ্ট হ'ব, তাৰপিছত আপোনালোকে চিলেকশ্যন প্ৰচেছ হৈ যাব। চ' ফ্ৰেণ্ডছসকল, ইয়াত কোনো ধৰণৰ আপোনালোকৰ এক্সাম নাই। যিটো কণ্ট্ৰেকচুৱেল হ'লে আপোনালোকে সেইটো চাকৰি কৰি থাকিব পাৰে আৰু বেলেগো বিচাৰি থাকিব পাৰে। চ' ফ্ৰেণ্ডছসকল, কণ্ট্ৰেকচুৱেল বুলি আপুনি নকৰিম বুলি নাভাবিব, কৰিব। চ' ফ্ৰেণ্ডছসকল, বেছিকৈ বৰপেটা বাসিন্দাৰ কাৰণে ভাল, কিয়নো সিহঁতে নিজৰ ডিষ্ট্ৰিক্টতে যিটো চাকৰিটো পাব, যিটো জবটো। এণ্ড ফ্ৰেণ্ডছসকল, ভিডিঅ'টো কেনেকুৱা কমেণ্ট ছেকশ্যনত কৈ দিব। আৰু আপোনালোকৰ যিটো ইণ্ডিয়ান পোষ্ট অফিচৰ যিটো এপ্লাই কেনেদৰে কৰিব লাগে, যদিহে আপোনালোকে লাগে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত কৰিব পাৰে। মই আপোনালোকৰ বাবে সেই ভিডিঅ'টো আনি দিম, আপোনালোকে কমেণ্ট ছেকশ্যনত কৈ দিব।